আৰু এই কাৰ্যালয়টি আজিৰ দিনৰ এটা স্মৃতিত আপোনালোকে সাক্ষী হৈছে তাৰ বাবে আপোনালোকক ধন্যবাদ জনাই মই কিতাপ কাটি উন্মোচন কৰিবলৈ আগবাঢ়িছোঁ সকলোকে সহযোগ কৰিবলৈ মই অনুৰোধ জনাইছোঁ এতিয়া মহিলা নাই না উল্টো যি পাওঁ দিয়া Kali. Stop this fellow. Hello. Oh, what? Ibu apa ibu? Apa ibu? আমি এতিয়া দায়িত্ব অৰ্পণ কৰিলোঁ আৰু এতিয়া বহু কাম এইটো অফিচৰ পৰাই হ'ব ডেলিগেট কৰিম পাৱাৰটো ডেলিগেট কৰিব। আজি ভোগালী বিহুৰ দিনা মৰাণহাটত মাহমৰা সমজিলা আৰক্ষী অধীক্ষক অস্থায়ী কাৰ্যালয় উদ্বোধন। কাৰ্যালয় উদ্বোধন কৰে কেবিনেট মন্ত্ৰী যোগেন মোহনে। সভাত উপস্থিত থাকে চৰাইদেউ জিলাৰ আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেশ্বৰ, CDSP গজানন্দ শৰ্মা, মৰাণহাট পৌৰসভাৰ পৌৰপতি অৰূপ দত্ত, মৰাণহাট মাহমৰা চক্ৰ বিষয়া সংলগ্ন চিন্ময় স্মিতা চুতীয়া, মৰাণহাট থানাৰ VDPৰ সভাপতি আৱনী শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত উদ্বোধনী সভাৰ আঁত ধৰে মৰাণহাট আৰক্ষী চক্ৰ বিষয়া ভাস্কৰ জ্যোতি ফুকনে। মাহমৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত মৰাণ পৌৰসভা কাৰ্যালয় প্ৰাংগণত এই অস্থায়ী কাৰ্যালয় মুকলি কৰা হৈছে। উক্ত সভাত স্থানীয় গণমান্য নাগৰিকৰ লগতে চৰাইদেউ জিলা আৰক্ষী প্ৰশাসনৰ বিভিন্ন আৰক্ষী বিষয়া তথা মৰাণহাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিপন গগৈ উপস্থিত থাকে। আমি মৰাণত CDSP ডিষ্ট্ৰিক্ট সুপাৰিনটেণ্ডেণ্ট অফ পুলিচৰ কাৰ্যালয় এটি আমি অস্থায়ীভাৱে মৰাণ মিউনিচিপেল বৰ্ডৰ বাউণ্ডেৰীৰ ভিতৰতে উন্মোচন কৰিছোঁ। আমি ভাবোঁ এই কাৰ্যালয়টিয়ে আমাৰ ডিষ্ট্ৰিক্ট 94 মাহৰ LAC আইন সংক্ৰান্তীয় প্ৰশাসনৰ সকলো কাম কাজ ন্যায়িক চলাবত সুবিধা হ'ব। জনগণৰ যিটো কাম আজি চুনাইটো কৰিবলগীয়া হৈছিলে সেই কামখিনি মৰাণতে ইয়াতে CD ডিষ্ট্ৰিক্ট কমিশ্যনাৰ আছে, ইয়াতে আমাৰ চাৰ্কল অফিচো আছে বা কেইবাটাও অফিচাৰ বিশেষকৈ কাম একেলগে কৰিব পৰা এটা ব্যৱস্থা হৈছে। গতিকে এনেকৈ আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসম চৰকাৰে ক্ষমতা বিকেন্দ্ৰীকৰণৰ জৰিয়তে জনগণক একেবাৰে প্ৰশাসনৰ ওচৰলৈ নিয়াৰ এটা প্ৰক্ৰিয়া সকলো বিভাগত এটা সমষ্টি ডিষ্ট্ৰিক্ট হিচাপে স্বীকৃতি দি তাত এতিয়া আমাৰ এটা ডিষ্ট্ৰিক্ট CDSP কাৰ্যালয়, আমাৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ কাৰ্যালয় ইতিমধ্যে বিল্ডিঙৰ কামো আমাৰ চলি আছে। গতিকে আমি খুব সোনকালে ইয়াৰ পূৰ্ণাংগ পৰ্যায় পালে আমাৰ সকলো বিভাগৰ ন্যায়িকে চলাবৰ কাৰণে সুবিধা হ'ব। একেটা অফিচতে সকলো বিভাগৰ কাম এতিয়া এগ্ৰিকালচাৰে হওক বা হেণ্ডলুম টেক্সটাইলেই হওক সকলো কাম একেটা কাৰ্যালয়তে ডিষ্ট্ৰিক্ট কমিশ্যনাৰ থাকিব, ওচৰতে ডিষ্ট্ৰিক্ট সুপাৰিনটেণ্ডেণ্ট অফ পুলিচ থাকিব, সকলোখিনি কাম কৰিবলৈ সুবিধা হ'ব। গতিকে এই নতুন সংযোজনে আমাৰ জনগণক প্ৰশাসনৰ ওচৰ চাপাই নিয়া লগতে জনগণৰ সুবিধাসমূহ চৰকাৰী সুবিধাসমূহ যাতে ক্ষীপ্ৰ হয় আৰু তৎকালীন পাব পাৰে তাৰো ব্যৱস্থা হৈছে, যাতে ক'তো লেখুনা নাথাকে আৰু ইয়াৰ জৰিয়তে জনগণৰ সময় কমিব, টকা পইচা কমিব আৰু কোনো কৰাপশ্যন ইয়াতে নহয়। কাৰণ সকলো বিভাগ যেতিয়া থাকিবই তাত মানুহৰ যিটো ডেডিকেটলি কাম কৰিব লাগে পুলিচ বিষয়াসকলে সেইখিনি কাম কৰিব। গতিকে মই ভাবোঁ যে আমি আজি মৰাণক এটা নতুন এটা প্ৰশাসনৰ এটা সংযোজন হৈছে। আমাৰ ইতিমধ্যে গজানন শৰ্মাক CDSP হিচাপে ইয়াতে এপইণ্টমেণ্ট হৈছে। তেওঁ সোণাৰীত কাৰ্যালয় কৰিছিল, তেওঁ সময়মতে ইয়াতে আহিব নোৱাৰে। এতিয়া ইয়াতে কাৰ্যালয় হোৱাৰ লগে লগে তেখেতৰো কাম কৰাত সুবিধা হ'ব। আমাৰ সুৰজিৎ সিং পানে ছিনিয়ৰ SP তেখেত আছেই, তেখেতে সকলো কাম নিয়ন্ত্ৰণ কৰি আছে। ইয়াত CI আছে, আমাৰ এতিয়া পেগু এডিশ্যনেল SP আছে। গোটেইখিনি উপস্থিতিত মৰাণ মিউনিচিপেলৰ চেয়াৰমেন আমাৰ লগত আছে, আমাৰ চাৰ্কুল অফিচাৰকে আদি কৰি আমি সকলোৱে এই প্ৰশাসনটোক আৰু আগবঢ়াই নিয়া, জনগণক সেৱা কৰা মানসিকতাৰে আমাৰ চৰকাৰখনে যেনেধৰণে ডেডিকেটলি কামখিনি কৰি আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত, মই ভাবোঁ এইখিনিয়ে জনগণক আৰু সকাহ দিব। ভৱিষ্যতে অসমখন আমি হৈছে ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যতকৈ বহু আগত যাবলৈ আমি সক্ষম হ'ম।
পইণ্টটোৰ ডেভেলপমেণ্টৰ যিহেতু ৰাস্তা ডেভেলপমেণ্ট হোৱাৰ লগে লগে ট্ৰেফিক পইণ্টটো অকণমান আমাৰ যেতিয়া মেইন ৰাস্তাটো নিৰ্মাণ হৈ আছিল এতিয়া আমি আধা লাখ কৰোঁতে আমি ট্ৰেফিক পইণ্টটো আমি এটা সুন্দৰকৈ নিৰ্মাণ কৰি দিয়া এটা ব্যৱস্থা কৰিছিলোঁ আৰু প্লেন এষ্টিমেটো আহিছে গতিকেলৈ মই এতিয়া কি পৰ্যায়ত আছে চাব লাগিব এইটো এটা সুন্দৰকৈ সেইডোখৰ মই আমাৰ প্ৰথমে প্লেচটো আমি মাজত দিওঁ নে বনাই নে ছাইডত দিওঁ সেই কথাটোৰ কাৰণে অকণমান মানে প্লেচটো চিলেকশ্যন হোৱাটো অকণমান সময় থাকি গ'ল এনেকৈ সাধাৰণতে ট্ৰেফিক পুলিচ পইণ্টটো সাধাৰণতে মাজত থাকে চাৰিওফালে দিয়াৰ এতিয়া আমাৰ আজিকালিতো অনলাইন হৈ গৈছে এতিয়াতো অনলাইন হৈ গ'ল চবটো এটা অফিচৰ পৰাই কণ্ট্ৰল হয় ছিগনেলবিলাক খালি আমাৰ তাতে আমাৰ পুলিচ বিষয়াসকলে এইখিনি তাতে লাইন আপ কৰিবৰ কাৰণে বা চোৱা চিতা কৰিবৰ কাৰণে তেওঁলোকক এটা কাৰ্যালয় এনেকুৱা ধৰণৰ এটা পইণ্ট লাগে এই পইণ্টটো মই DSP লগত পাতি লওঁ কোনখিনি বনাব পাৰি এইখিনি একো ডাঙৰ কথা সৰু কাম টকা 2-4-5 লাখ টকা হ'ব আমি য'টোৰ পৰা মেনেজ কৰি পোৱা হ'ব খালি কোনডোখৰত বনালে আমাৰ কামখিনি পৰিচালনা কৰাত সুবিধা হয় প্লেচ অফ যিটো কনষ্ট্ৰাকশ্যন য'ত হ'ব এই প্লেচটো ফাইনেল আজি আমি এতিয়া চাই যাম তেখেতে কাম কৰি আছিলে সদায় আহে ইয়াতে থাকে দিনটো থাকে ৰাতি যায় থকাৰ ব্যৱস্থা নাই থকা ব্যৱস্থাও আমি বিচাৰিছোঁ হ'লেৰ পৰা আৰু এইটো এতিয়া সকলো ৰাইজে তেওঁক পাব ইয়াত এতিয়া কিছুমান SOP মতে আমি তেওঁক পাৱাৰ ডেলিগেট কৰিম তেওঁ নিজৰ বিষয়া ASI ৰেংকলৈকে ট্ৰান্সফাৰ পষ্টিং দিব পাৰিব ছুটি দিব লাগিব তাৰপাছত কিছুমান ভেৰিফিকেশ্যন কাম পাৰ্মিশ্যনৰ কাম ইয়াৰ পৰাই কৰিব পাৰিব আৰু আমি কেইদিনমান লাগিব তেওঁ ইণ্ডিপেণ্ডেণ্টলি কৰিব পাৰিব ৰাইজৰ কাৰণে ভাল হৈছে প্ৰশাসন ওচৰলৈ গৈছে ৰাইজৰ মাজত আৰু ৰাইজে এই সা সুবিধাটো পাব সুদূৰ সোণাৰীলৈ যাব নালাগে তেওঁলোকক সময় বাচিব দিনে ৰাতিয়ে পাব তেওঁ ভাল হ'ব এটা বেটাৰ আমি এডমিনিষ্ট্ৰেশ্যনটো দিবলৈ চেষ্টা কৰিম আৰু তেওঁক আমি গাইড কৰিম মোৰ এডিশ্যনেল SP আছে অভাৰঅল ছুপাৰভিজন আমাৰ সদায় থাকিব তেওঁলোকক যাতে আমি ভালকৈ কাম শিকাই লৈ যাব পাৰোঁ তেওঁলোকে যাতে ভালকৈ ডেলিভাৰী দিব পাৰে কি আমাৰ সকলো জেগাতে অলপ মেন পাৱাৰটো কম আছে তাৰ মাজতো আমি বেষ্ট অফিচাৰ ইয়াত দিছোঁ আৰু আগন্তুক দিনত আমি মানুহ পালে আমি দিম বা ক'ৰবাৰ পৰা আমি ৰিচাফল কৰি 2-4টা আৰু বঢ়াব চেষ্টা কৰিম চেষ্টা কৰিম আৰু ছাৰৰ গাইডেঞ্চত আমি কাম কৰি যাম লগতে সমাজৰ ভাল কানুন ব্যৱস্থা আৰু মেইনটেইন কৰিবলৈ চেষ্টা কৰিম